ব্যৱস্থা কৰিব আপোনালোকৰ বিনম্ৰ অনুৰোধ আপোনালোকে থাকি পেলাই আজি এই ৰোমাঞ্চকৰ খেলখন উপভোগ কৰে জনাইছো যিসকল ব্যক্তিয়ে এই অনুষ্ঠানটি গঢ় দি গৈছিল 61তম এইটো মানে সাধাৰণ কথা নহয় এনেকৈ 61 বছৰ এখন টুৰ্ণামেণ্ট আয়োজন কৰা হয়তো তেনেকুৱা নায়েই একাধিক্ৰমে হৈ আহিছে বুলি কৈছে গতিকে নাই ৱৰ্ল্ড কাপো মানে ৰখিব লগা হৈছিলে দ্বিতীয় বিশ্বযুদ্ধত গতিকে এইখন চলি আহিছে তাৰমানে সেই কৃতিত্বৰ গৰাকী সেই আয়োজকসকল আৰু কুৱাবাসী অঞ্চলৰ জনসাধাৰণ মানে এই টুৰ্ণামেণ্টখন চলাই আহিছে গতিকে ধন্যবাদ জনাইছো সকলোকে হাই এভৰিৱান মই বিভাসকে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু সকলোকে গুড ইভিনিং জনাইছোঁ এতিয়া আবেলি সময় আৰু আমাৰ ঘৰৰ মুখৰ আগত এইফালে এখন বল খেল আছে আপোনালোকক দেখাই আহিছোঁ আগতে তাত হোৱা অনুষ্ঠানবিলাক আজি তাতে এখন বল খেলৰ শুভাৰম্ভণি আছে স্বৰ্গীয় হেম বৰা আৰু অৰুণ বৰা স্মৃতিত আমাৰ কুৰাবাহী যুৱ সংঘই কুৰাবাহী হায়াৰ ছেকেণ্ডেৰী খেলপথাৰত প্ৰতি বছৰে এই খেলখন অনুষ্ঠিত কৰি আহিছে আজিও প্ৰথম আৰম্ভণিৰ দিন আৰু আৰম্ভণিৰ দিনৰ খেলখন আপোনালোকক অকণমান দেখাম বুলি ভাবিছোঁ আজি কাৰ নামত মাজত আছে পুতুদা নুমলীগড় আৰু বোকাখাট চাহ বাগিচাৰ মাজত খেলখন আছে আৰু আপোনালোকক দেখাম চাই থাকক আগলৈ ভিডিঅ'টো এতিয়া আমি ফিল্ডলৈ গৈ আছোঁ আমি তেখেতক প্ৰয়াত অৰুণ বৰা আমি সকলোৱে জানো এই সকলো ব্যক্তিয়ে এসময়ত কুৰুৱাবাহী যুৱ সংঘক প্ৰতিনিধিত্ব কৰি জিলা পৰ্যায়ত ফুটবল খেলি সুনাম অৰ্জন কৰি আহিছিলে আমি সেই সময়ৰে সতীৰ্থ খেলুৱৈ কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গোলোক চন্দ্ৰ বৰা ডাঙৰীয়াক আমি নিমন্ত্ৰণ কৰিছিলোঁ তেখেতে আমাৰ সম্পাদক অনিল বৰা ডাঙৰীয়াই আমি আজিৰ এই খেলখন শুভ উদ্বোধন কৰিবৰ বাবে নিমন্ত্ৰণ জনাইছো যিগৰাকী খেলুৱৈয়ে এসময়ত ফুটবলৰ যাদুৰে ৰাজ্যিক পৰ্যায়ত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিলে তেখেত হ'ল বোকাখাট চাহ বাগিচাৰ প্ৰকাশ ঘাটুৱাৰ ডাঙৰীয়া তেখেত আমাৰ মাজত উপস্থিত হৈছেহি আমি তেখেতক এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছো সম্বৰ্ধনা জনাব কুৰুৱাবাহী যুৱ সংঘৰ সন্মানীয় সম্পাদক মনজিত বৰা ডাঙৰীয়াই প্ৰথমতে মই কুৰুৱাবাহী যুৱ সংঘৰ সভাপতি সম্পাদক প্ৰমুখে সকলো বিষয়ববীয়াকে আন্তৰিক ধন্যবাদ জনাইছো আৰু মই আনন্দিত হৈছোঁ সুখী হৈছোঁ তাৰমানে যে আজি এই খেলখন মই উদ্বোধন কৰিবলৈ গৈছোঁ আৰু তেখেতসকলকো ধন্যবাদ জনাব বিচাৰিছোঁ মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ যিসকল ব্যক্তিয়ে এই অনুষ্ঠানটি গঢ় দি গৈছিল 61তম এইটো মানে সাধাৰণ কথা নহয় এনেকৈ 61 বছৰ এখন টুৰ্ণামেণ্ট আয়োজন কৰা হয়তো তেনেকুৱা নায়েই একাধিক্ৰমে হৈ আহিছে বুলি কৈছে গতিকে নাই ৱৰ্ল্ড কাপো মানে ৰখিব লগা হৈছিলে দ্বিতীয় বিশ্বযুদ্ধত গতিকে এইখন চলি আহিছে তাৰমানে সেই কৃতিত্বৰ গৰাকী সেই আয়োজকসকল আৰু কুৱাবাসী অঞ্চলৰ জনসাধাৰণ মানে এই টুৰ্ণামেণ্টখন চলাই আহিছে গতিকে ধন্যবাদ জনাইছোঁ সকলোকে লগতে মোৰ নিজৰ ব্যক্তিগত কথা দুটামান ক'ব বিচাৰিছোঁ এই খেল অন্যান্য ডাঙৰ ডাঙৰ ক্লাবত খেলিলোঁ ডাঙৰ টুৰ্ণামেণ্ট খেলিলোঁ কিন্তু ইয়াতে বিশাল ৰবি দাস তাৰপিছত আমাৰ অভিষেক শইকীয়া তাৰপিছত আমাৰ কি নাম আছিলে ইয়াৰ
ৰচন বাৰ্লা এইখন খেলপথাৰতে তেওঁলোকে হয়তো আৰম্ভও কৰিছিলে NRL একাডেমীৰ পৰা খেলি। এই কেইদিনৰ আগতে তেওঁলোকে মানে সন্তোষ ট্ৰফি খেলি আহিছে আৰু মণিপুৰৰ নেৰকা FCত খেলিছিলে, হয়নে নহয় বাৰু? গতিকে এই খেলপথাৰখনে তেনেকুৱা আমাক অৱদান দিছে। গতিকে মই ধন্যবাদ জনাই সকলো কুৰাবাসী ৰাইজক জনাব বিচাৰিছো, তেখেতসকলে আয়োজন কৰি আহিছে, ইয়াত কোনো একো লাভালাভ হোৱা নাই বুলি ভাবিব পাৰে কোনোবাই, কিন্তু এই সংগঠনটিয়ে ইমান অৱদান দিছে বোকা। এয়া খেলৰ আৰম্ভণি হৈছে আৰু বোকাখাট চাহ বাগিচা আৰু নুমলীগড় চাহ বাগিচাৰ মাজত হৈছে খেলখন। গ্ৰামাঞ্চলত ক্ৰমাগতভাৱে 61 ফুটবল এখন টুৰ্ণামেণ্ট চলি থকা এখনি জেগা আছে বৃহত্তৰ ঐতিহাসিক কুৰাবাসী অঞ্চল। খুব উত্তেজনাপূৰ্ণ খেলখন হৈ আছে। এয়া হাফ টাইম হৈছে। হাফ টাইম হোৱালৈকে কোনো এটা দলে এফালেও এগ'ল দিব নোৱাৰিলে। এতিয়া এয়া ছেকেণ্ড ৰাউণ্ডৰ খেল আৰম্ভ হৈ গ'ল আৰু মই এয়া পুলত বহি লৈ খেল চাই আছোঁ। অলপ দূৰ হৈছে, এনেকৈ আপোনালোকক অকণমান দেখাইছোঁ, ভালকৈ ধৰিব নোৱাৰিব। এইটো চাইডে মানুহৰ উপস্থিতিটো অকণমান হেং আহে, সেই ইটো চাইডে অলপ বেছিকৈ আছে আৰু খেলখন খুব ধুনীয়া হৈছে। ওচৰৰ পৰা দেখাম ৰ'ব, সাংবাদিক বুবুলদা ছাৰ এইফালে আমাৰ যুৱ সংঘৰ আয়োজক সমিতিৰ যুৱ সংঘৰ সভাপতি আছে। খেল কেনেকুৱা লাগিছে চাই? খেল চাই ভালে লাগিছে। প্ৰথম কথাটো আজি আমাৰ উদ্বোধনী খেল। আজি আমি স্বৰ্গীয় হেম বৰা, অৰুণ বৰা স্মৃতি ফুটবল টুৰ্ণামেণ্টখন আজি আমি 61 বছৰে খেলাই আহি আছোঁ। আজি আমাৰ শুভাৰম্ভ খেল। গতিকে শুভাৰম্ভ খেলত আমাৰ বোকাখাট চাহ বাগিচা বনাম নুমলীগড় চাহ বাগিচাৰ মাজত আজি প্ৰথমখন শুভাৰম্ভ খেল হৈছে আৰু খেল খুব উত্তেজনাপূৰ্ণ হৈছে আৰু প্লেয়াৰখিনিও মানে জুনিয়ৰ প্লেয়াৰ হয়। ভাল লাগিছে খেল, তেওঁলোকে ভাল খেল দেখুৱাইছে আৰু খেলত বহু সংখ্যক আজি প্ৰথমখন খেল যদিও বহু সংখ্যক আমাৰ গাঁও অঞ্চলৰ দৰ্শকৰ উপস্থিতি আমি পাইছোঁ। দৰ্শকেও যথেষ্ট ভাল পাইছে। এই মুহূৰ্তলৈকে খেল চাই আছে ৰাইজে, ভাল বুলি কৈছে আৰু আমি আয়োজক কমিটি ভাল পাইছোঁ। ধন্যবাদ আপোনালোকে। ধন্যবাদ। জোৰদাৰকৈ খেলখন হৈ আছে, কিন্তু এতিয়ালৈকৈ এফালেও এটা গ'ল দিবলৈ সক্ষম হোৱা নাই। খেলখন ভালেই হৈছে, কিন্তু সময় প্ৰায় শেষ হৈ আহিছে। লেট কৰি খুব বেছি কেৰি কাটি থাকে। ভাগ পটাপট দে, গ'ল দে।
লেঠাই মাৰিলি আৰু এৰি দিয়া নাই বলটো কি কৰিছে খুব ধুনীয়াকৈ বলটো আগবঢ়াই নি আছে কিন্তু দৌৰাটো বৰ দেৰিছে কিন্তু হ'লেও খেলটো তেনেকৈ খেলিছে সকলোৱে খেলি নিৰ্ধাৰিত সময় শেষ মই শেষ আমাৰ খেলৰ সময় সভাত শেষ হৈ ক্ৰীড়াপ্ৰেমী গ'ল ৰাইজ ইতিমধ্যে আপোনালোকে দেখিছে আজি দল জয়ী হ'বলৈ খেলখন সক্ষম নহ'লে নিৰ্ধাৰিত সময়ত অমীমাংসিত ৰূপত ৰৈ গৈছে গতিকে পৰিচালকসকলে টাই ব্ৰেকাৰ ব্যৱস্থা কৰিব আপোনালোকলৈ বিনম্ৰ অনুৰোধ আপোনালোকে যাতে নিজ নিজ ঠাইতে থাকি পেলাই আজি এই ৰোমাঞ্চকৰ খেলখন উপভোগ কৰে আৰু সকলো দৰ্শকলৈ বিনম্ৰ অনুৰোধ এই মুহূৰ্তত নিশ্চয় আপোনালোকে যেন নিজ নিজ ঠাইতে থাকি এই খেলখন উপভোগ কৰে ইতিমধ্যে আমাৰ নিৰ্ধাৰিত সময়ত খেলখন জয়ৰূপে ফলাফল নিৰ্ণয় হ'ব চিহ্নিত হৈছে গতিকে হ'ল এটা গ'ল হ'বলৈ সক্ষম হ'ল পাঁচটা বল দিয়ে হয় নি এতিয়া এইটো 3 নম্বৰটো বল 3-3 হ'ব দুই তিনি হৈ আছে এটা গলত বোকাখাত চাহ বাগিচা জিকি আছে হয় এতিয়া 4 নম্বৰ বলটো দিছে বোকাখাত চাহ বাগিচাই গ'ল হ'ব দিবলৈ সক্ষম হ'ল আৰু খেলখন শেষৰ ফালে গতি কৰিছেগৈ বোকাখাত চাহ বাগিচা জিকিবলৈ সক্ষম হ'ল আৰু এতিয়া আমি খেল চাই ঘূৰি আহি আছো খেল শেষ হৈ গ'ল খেলত বোকাখাত চাহ বাগিচা জিকিলে নুমলীগড় চাহ বাগিচা হাৰিলে আৰু খুব ভাল লাগিলে খেলখন চাই কাইলৈ আছে খেল আকৌ চাবা নাই কাইলৈ আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰিছোঁ যদিহে মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোৱে লাইক কমেণ্ট কৰিব বুলি আশা কৰিলোঁ এতিয়ালৈ বাই বাই